ফেচিষ্ট হিমন্ত চৰকাৰৰ দিনত তিৰপাল তৰিবলৈও প্ৰতিবাদকাৰীয়ে নাপালে অনুমতি। বৰষুণত তিতি তিতি প্ৰতিবাদ সাব্যস্ত কৰিলে গীতা গোৱালা আৰু অন্যান্য প্ৰতিবাদকাৰীয়ে। কংগ্ৰেছৰ আমোলত প্ৰতিবাদ সাব্যস্ত কৰা বিজেপিক কংগ্ৰেছে এনে ফেচিষ্ট নীতি দেখুৱাইছিল নে? কিয় ইমান স্বৈৰাচাৰিতা প্ৰদৰ্শন কৰিছে হিমন্তৰ চৰকাৰে? নিশ্চয়কৈ এইগৰাকী গীতা গোৱালা নিজৰ ভূমিৰ অধিকাৰ বিচাৰি লগতে যুৱ নেতা প্ৰণৱ দলে আৰু সকলো ভূমি আৰু মানৱ অধিকাৰ কৰ্মীৰ মুক্তিৰ দাবীৰে কাজিৰঙাৰ ইংলে পথাৰবাসী বিভিন্ন দল সংগঠন আৰু সামাজিক কৰ্মীসকলে সাব্যস্ত কৰা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটে আজি ৬ষ্ঠটো দিনত ভৰি দিলেহি। পিতৃপুৰুষৰ মাটিখিনিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ দৃঢ় সংকল্পবদ্ধ কাজিৰঙাৰ সাহসী মহিলা গীতা গোৱালা। ৰ'দ বৰষুণেও টলাব পৰা নাই গীতা গোৱালাৰ প্ৰতিবাদক। গণতান্ত্ৰিক প্ৰতিবাদলৈ সঁহাৰি নাই বোকাখাট প্ৰশাসনৰ। এখন তিৰপাল তৰিবলৈও অনুমতি নিদিলে বোকাখাট প্ৰশাসনে, যাৰ বাবে মুখলধাৰ বৰষুণকো নেওচি মাটিৰ অধিকাৰৰ লগতে যুৱ নেতা প্ৰণৱ দলে আৰু সকলো ভূমি আৰু মানৱ অধিকাৰ কৰ্মীৰ মুক্তিৰ দাবীৰে গীতা গোৱালাৰ সৈতে আন কেইগৰাকী সতীৰ্থই ৬ষ্ঠটো দিনতো অব্যাহত ৰাখিছে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট। আজি ৬ দিন হ'ব আমাৰ এনেকৈ আমি আন্দোলন কৰি আছোঁ, কিন্তু আমি থানাৰ পৰা আমি কৈছোঁ যে আমাক তিৰপাল এটা লগাবলৈ আমাক দিয়ক, কিন্তু থানাৰ পৰা কৈছে পাৰ্মিশ্যন নিদিয়ে, এনেকৈ বোলে থাকক বুলি কৈছে। আমাক ৰদে বৰষুণে এনেকৈ থাকক, আন্দোলন কৰক বুলি কৈ আছে, কিন্তু আমি হাৰ মানি লোৱা নাই। আমি আন্দোলন কৰিম, আমি ৰদে বৰষুণ যিমানেই হওক আমি আন্দোলন কৰিম। আমি নিজৰ মানুহকেইটাক আমি ভালকৈ আহিব লাগিব। আমাৰ নেতাকেইটা চব জেলত আছে, সিহঁতৰ কাৰণে আমি আন্দোলন কৰিছোঁ আৰু নিজৰ মাটি বচাবৰ কাৰণে মানে আমি ৰদে বৰষুণে আমি আন্দোলন কৰি আছোঁ আৰু কৰি যাম, আগতো কৰি যাম। আমি হাৰ কেতিয়াও নামানো। আমাৰ মাটি আমি ঘূৰাই পাব লাগিব আৰু আমাৰ নেতাকেইটা ঘূৰি আহি আমাৰ কাম কৰিব লাগিব আৰু ৰাজ্যৰ কাম কৰিব লাগিব। কাৰণটো হ'ল প্ৰশাসনে আমাক অনুমতি দিয়া নাই। যিহেতু প্ৰণৱ দলে ডাঙৰীয়াৰ মুক্তি দাবীত আমি ইয়াত অৱস্থান ধৰ্মঘট কৰি আছিলোঁ, আৰু এই অৱস্থান ধৰ্মঘটৰ কাৰণে আমি ইয়াত সৰু এটা চালি বনাবলৈ গোলাঘাট প্ৰশাসনক আমি অনুমতি বিচাৰিছিলোঁ, কিন্তু আমাৰ 5টা দিন পাৰ হৈ গ'ল। 5টা দিন পাৰ হৈ যোৱাৰ পাছতো আজি 6 নম্বৰটো দিন আমি যিহেতু 5টা দিন আমি ৰ'দে যিটো ৰ'দ পাৰ কৰিলোঁ, 6 নম্বৰটো দিনতে আপোনাৰ যোৱাকালিৰ দিনাখনৰ পৰা বহুত ধাৰাসাৰ ইয়াত বোকাখাটত বৰষুণ। তো বৰষুণত আমি কি কৰিম? যে প্ৰশাসনে আমাক কোনো ব্যৱস্থা কৰি ল'বলৈ অনুমতিয়ে দিয়া নাই। তো আমি এই বৰষুণত প্ৰণৱ দলৰ মুক্তিৰ দাবীত বহিবলৈ বাধ্য হৈছোঁ। মোক 2জন প্ৰতিনিধি চিভিল SDO ডাঙৰীয়াৰ অফিচলৈ গৈছিলে। তেওঁলোকৰ যাওঁতে তেওঁলোকে কাগজ পত্ৰ হাতত লৈ তেওঁলোকক কৈছিলে, কিন্তু তেওঁলোকে এনেকুৱা এটা আমাক উত্তৰ দিলে আমি নিজে হাঁহিবলৈ বাধ্য যে তেওঁলোকে কৈছে যে আপোনালোকক যদি আমি সেই চালিখনৰ অনুমতি দিওঁ তো আমাৰ বোলে চাকৰিয়ে যাব। মেজিষ্ট্ৰেটে কৈছে, তেওঁলোকৰ অফিচৰ মানুহে কৈছে দিনকে দিনে আমি প্ৰতিবাদ কৰি যাম আৰু এনেকুৱা এটা সময় আহিব, এনেকুৱা এটা যদি প্ৰণৱ দলে ডাঙৰীয়াকে ধৰি ভাস্কৰ শইকীয়া, বিজিত দাস, ৰাজীৱ, অমিত কুটুম, অজিত ৰাভাৰ নিচিনা নেতাক যদি আৰু আপোনালোকে জেলত ভৰাই ৰাখে, এই অসমখনৰ হৈ মাত কোনে দিব? দুখীয়াৰ মানুহ হৈ মাত কোনে দিব? গীতা গোৱালাৰ নিচিনা মানুহৰ মাত কোনে দিব? তো আপোনালোকে যিমানেই প্ৰণৱ দলে ডাঙৰীয়াৰ নিচিনা, আদিত্য ৰাভাৰ নিচিনা মানুহক জেলত সোমাই ৰাখিম বুলি ভাবিব, যে সিমানেই নতুন নতুন নেতা অসমখনৰ কাৰণে মাত মাতিবলৈ ওলাই আহিব। ভাবক কিমান নিৰ্দয় হ'ব পাৰে হিমন্ত বিশ্ব নেতৃত্বাধীন গৃহ বিভাগৰ অধীনৰ আৰক্ষী কিংবা প্ৰশাসন। ৰ'দ বৰষুণ একোৱেই টলাব পৰা নাই তেওঁলোকৰ মনোবল। চৰকাৰ আৰু প্ৰশাসনৰ চকু খোল খুৱাবলৈ মুখলধাৰ বৰষুণকো নেওচি বোকাখাটত অব্যাহত আছে প্ৰতিবাদী হুংকাৰ। বোকাখাট প্ৰশাসনৰ চূড়ান্ত উদাসীনতা আৰু সংবেদনহীনতাৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি 6ষ্ঠটো দিনতো অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট অব্যাহত ৰাখিছে সংগ্ৰামী নেত্ৰী গীতা গোৱালা আৰু তেওঁৰ সতীৰ্থসকলে। দুৰ্ভাগ্যজনকভাৱে গণতান্ত্ৰিক পদ্ধতিৰে চলাই যোৱা এই প্ৰতিবাদলৈ এতিয়ালৈকে কোনো ইতিবাচক সঁহাৰি জনোৱা নাই বোকাখাট আৰক্ষী কিংবা প্ৰশাসনে।
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰখনে গণতান্ত্ৰিক প্ৰতিবাদক ভৰিৰে মোহাৰি পেলাব খুজিছে বুলি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিছে যে প্ৰশাসনৰ কোনো ধৰণৰ হেঁচাৰ ওপৰত তেওঁলোকে নটিচ স্বীকাৰ নকৰে। যেতিয়ালৈকে ভূমিৰ অধিকাৰ নিশ্চিত নহয় আৰু সতীৰ্থ কৰ্মীসকল কাৰামুক্ত নহয় তেতিয়ালৈকে এই অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট অব্যাহত থাকিব বুলিও হুংকাৰ প্ৰদান কৰিছে সংগ্ৰামী দলটোৱে। বোকাখাতৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।